বিশ্বকৰ্মাৰ উপলক্ষে আমাৰ সকলোকে বিশ্বকৰ্মাৰ সেৱা জনাইছোঁ আৰু লগতে আমাৰ মৰাণবাসী ৰাইজৰ সহযোগত আৰু মৰাণ মটৰ চালক সন্থাৰ সহযোগত আমি বিশ্বকৰ্মাৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানটি অতি সুন্দৰে মানে আমি এতিয়ালৈকে বৰ্তমান অনুষ্ঠান আৰম্ভ চলি আছে আৰু আমাৰ এই অনুষ্ঠানত আমি খিচিৰি আয়োজন কৰিছোঁ আৰু যথেষ্টখিনি আমি মৰাণবাসী ৰাইজৰ সহযোগ পাইছোঁ। সেই কথাটো আমি মৰাণবাসী ৰাইজক ধন্যবাদ জনাবই লাগিব। আৰু দ্বিতীয়তে আমাৰ মৰাণৰ যিখিনি আমাৰ টেক্সি চালক সন্থা আছে লগতে চবেই সহায় সহযোগ কৰিছে আৰু মানে আমাৰ মৰাণৰ এটাই আমাৰ চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, সেইটো আমি কৈ দিছোঁ। আমাৰ অকণমান অসুবিধা হয়, আমি যিমান যি হ'লেও মটৰ চালক আমি অকল টেক্সি চলাই আছোঁ। সেই টেক্সিত আমাৰ অকণমান মানে চৰকাৰে অকণমান চাব লাগে, কাৰণ আমাৰ পেট্ৰল ডিজেলৰ দামো বৃদ্ধি হৈছে। সেইকাৰণে চৰকাৰে অকণমান যদি আমাক চকু কাণ দিয়ে তেতিয়াও আমি সুখী হ'ম। মানে কেনেধৰণৰ চাব লাগে বুলি আমি এইটোৱে ভাবিছোঁ। আমাৰ বস্তু সামগ্ৰী যথেষ্ট বৃদ্ধি হৈছে, মূল্য বৃদ্ধি যথেষ্ট আকাশলংঘী হৈছে। সেই গতিকে আমাৰ অকণমান অসুবিধাও হয়। আমাৰ এখন ঘৰ চলাব লাগে, ইয়াৰ পৰা আমাৰ জীৱিকা আৰম্ভ হয়, কাৰণ আমি প্ৰতিজন টেক্সি চালকে আমি ইয়াৰ পৰাই আমি ঘৰ চলাই আছোঁ। আৰু আমাৰ এইটো আমাৰ মানে যিমান যি হ'লেও চৰকাৰে অকণমান যদি ইয়াত আমাৰ অকণমান যদি চকু দিয়ে আমাৰো সুবিধা হয়, কাৰণ জীৱিকাৰ আমাৰ বেলেগ একো আৰু উপায় নাই, এয়াই আমাৰ জীৱিকাৰ। গতিকে মূল্য বৃদ্ধিটো অলপ হেৰি হ'লে ৰাইজৰ কাৰণে সুবিধা হয়, তাৰ কাৰণে মই অসম গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ। গতিকে আমি প্ৰতি বছৰে বিশ্বকৰ্মা পূজাভাগ পাতোঁ। মৰাণবাসী ৰাইজৰ সহযোগত, আমাৰ ড্ৰাইভৰ টেক্সি ষ্টেণ্ড সন্থাৰ সহযোগত আৰু মৰাণৰ বহুতখিনি ৰাইজে সহযোগ কৰে। তাৰ কাৰণে আমি এই বছৰটোলৈ শুভেচ্ছা জনাইছোঁ। দিনটো পূজাত কিমান ভক্তৰ সমাগম হ'ল? দিনটোত প্ৰায় 2500মান এতিয়ালৈকে হৈছে। দিনত গৰম আছিলে, যথেষ্ট গৰম আছিলে, গতিকে ৰাইজ এতিয়া ওলাইছে। প্ৰায় 10টামান বজালৈকে ৰাইজৰ খিচিৰিটো চলিব। আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।